যদি কিবা প্ৰব্লেম হয় চাইকেল লাগিলে প্ৰব্লেম থাকে না সেই হিচাপত ধৰিছোঁ 25 ডেজৰ ভিতৰত পাই যাব কণ্টেক্ট কৰি দিবা আমাক আমাৰ বেংগলোৰৰ পৰা ৰূপক শইকীয়া যাব ওলাইছে বেংগলোৰ অসমীয়া নামঘৰৰ পৰা আমাৰ ৰূপক শইকীয়া যাব ওলাইছে এইটো কাৰণে আমি সকলো অসমবাসী আৰু বেংগলোৰত থকা আমাৰ অসমৰ যিমানবিলাক অসমবাসী আছে সেই সকলোলৈ ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে আশীৰ্বাদ দিয়ে আমাৰ ৰূপক শইকীয়া সোনকালে গৈ ভালে ভালে আমাৰ যিটো 3-4টা আমাৰ অপশ্যন আছে তেতিয়া অপশ্যন ধৰি লওক আমাৰ অসমীয়া বানপানীৰ ওপৰত অসমৰ এটা মানে কি হেৰি লোৱা হৈছে এম লোৱা হৈছে আৰু গড় হত্যাৰ ওপৰত লোৱা হৈছে তাৰপিছতে হয় আৰু কিছুদিন আগত আমাৰ বেংগলোৰত দুজন ছিকিউৰিটি গাৰ্ড ল'ৰা ঢুকাইছিলে মানে কোনোবা বেলেগ মানুহে মাৰিছিলে সেইটো ক্ষেত্ৰতো আমাৰ অসম চৰকাৰে এতিয়ালৈ একো আলোচনা কৰা নাই সেই ক্ষেত্ৰতো আমাৰ আলোচনা কৰিবলৈ মানে আমাৰ CM-ৰ লগত আলোচনা কৰিম বুলি ওলাইছে ইয়াৰ পৰা 3000 কিলোমিটাৰ হয় সেয়ে আপোনালোকে আশীৰ্বাদ কৰিলে ভাল হয় আৰু তুমি কিবা কোৱা নমস্কাৰ আপোনালোকে সহায় সহযোগিতা কৰিব আশীৰ্বাদ কৰিব মোৰ এম 25 ডেজৰ ভিতৰত মই গুৱাহাটী পামগৈ গুৱাহাটীত পাই মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই প্ৰথমতে লগ কৰিম তাৰপিছত মই আকৌ লখিমপুৰলৈকে যাত্ৰা আৰম্ভ কৰিম এইকেইদিনত আপোনালোকে মোক সহায় কৰিব মোৰ এইটোৱে প্ৰথম নহয় ইয়াৰ পাছত মোৰ বেলেগ এমো আছে মই এইটো যদি মই ছাকচেছ হওঁ মোৰ ইয়াৰ নেক্সট এমটো মই আপোনালোকক জনাম ধন্যবাদ